চিপাঝাৰ সমষ্টিত ৪,৯০৩টা পৰিয়ালক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সমগ্ৰ অসমৰ ৩,২৫,২৪৩টা পৰিয়ালক গৃহ প্ৰদান অনুষ্ঠানৰ সমান্তৰালকৈ চিপাঝাৰ বিধানসভা সমষ্টিতো ২,৫৯২টা পৰিয়ালক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰে। চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত চিপাঝাৰ সমজিলা প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত কৰে উক্ত অনুষ্ঠানটি। উক্ত অনুষ্ঠানত বিধায়কৰ লগতে জিলা পৰিষদৰ সদস্য ৰূপালী ডেকা, চণ্ডীচৰণ চৌধুৰী, জয়ন্ত শৰ্মাৰ উপৰিও বহুকেইগৰাকী ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানৰ সামৰণি পৰে। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, AIN লাইভ। সমগ্ৰ অসমতে যি আৱাস গৃহৰ আবণ্টন প্ৰক্ৰিয়া চলি আছে আৰু তাৰ প্ৰাক মুহূৰ্তত আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী আমাৰ শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই অতি বিস্তৃতভাৱে আজি সভাৰ যি উদ্দেশ্য আৰু যি লক্ষ্য এই সম্পৰ্কে সুন্দৰভাৱে ফহিয়াই দেখুৱাইছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি দূৰদৰ্শী প্ৰচেষ্টা, এই প্ৰচেষ্টাত আজি প্ৰত্যক্ষভাৱে আমাৰ এই যি সমৃদ্ধ জীৱন যাপন কৰিবৰ বাবে যিসকল হিতাধিকাৰী ইয়াত উপস্থিত আছে তেখেতসকলো আজি সমগ্ৰ অসমৰ সৈতে সংযুক্ত হৈছে আৰু সংযুক্ত হৈছে আমাৰ আজি জিলা সমজিলাৰ আমাৰ যিগৰাকী আয়ুক্ত আমাৰ শ্ৰী দাস ডাঙৰীয়ানী আৰু আমাৰ মাজত আজি নতুনকৈ ইতিমধ্যে নিযুক্তি বা ইয়াৰলৈ আহি তেওঁ নতুন হিচাপে দায়িত্ব গ্ৰহণ কৰা আমাৰ যিগৰাকী মুখ্য কাৰ্যবাহী বিষয়া আমাৰ শ্ৰীমতী কৰণ ডাঙৰীয়ানী আৰু আমাৰ দুয়োটা ৰাজচক্ৰৰ দুগৰাকী আমাৰ বিষয়া আৰু ইয়াত উপস্থিত আছে আমাৰ জিলা পৰিষদৰ সন্মানীয় তিনিগৰাকী প্ৰতিনিধি আৰু উপস্থিত আছে আমাৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি ডাঙৰীয়াকে প্ৰমুখ কৰি এনেকুৱা ধৰণৰ অনুমোদন পত্ৰ পাব, বিভিন্ন পঞ্চায়তৰ পৰা অহা বেনিফিচিয়াৰীসকলে পাব। আৰু আমাৰ সৰ্বমুঠ চিপাঝাৰ সমষ্টিত এতিয়া যোনখিনি আমাৰ ঘৰ আছিলে 21,000, বৰ্তমানলৈকে আপোনালোকে সকলোকে জনাওঁ যে 21,123টা ঘৰ আমাৰ ইয়াতে অনুমোদন পাইছিলে 2016 চনৰ পৰা, আৰু এতিয়ালৈকে আমাৰ সেই ঘৰ মাত্ৰ 13,141টা ঘৰহে আমি সম্পূৰ্ণ কৰিবলৈ পাইছোঁ। এনেকুৱা যাতে নহ'ল, এনেকুৱা হ'ব পাৰে যে আগতে আপোনালোকৰ জব কাৰ্ডখন ব্যৱহাৰ হৈ গৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।